এতিয়া আছে আমাৰ 18 নম্বৰ কুৱেশ্যন 18 নম্বৰ কুৱেশ্যনত কি কৈছে প্ৰত্যেকৰে 64 সেন্টিমিটাৰ কিউব আয়তন বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল তো আমি এটো কাৰণে আমি এটা ঘনক আঁকি লওঁ তো এটো এটা হৈছে আমাৰ ঘনক ঘনকটো কিমান কৈছে আয়তন কিমান কৈছে 64 সেন্টিমিটাৰ কিউব তো আয়তন আছে 64 সেন্টিমিটাৰ কিউব ইয়াৰ ফৰ্মুলা কি আছিল ইয়াৰ ফৰ্মুলা কি কয় L কিউব ভলিউম বা আয়তন আয়তন মানে কিমান হবে 64 64 আমি কেনেকৈ লিখিব পাৰো 4 কিউব হিচাপত লিখিব পাৰো তো L মানে কিমান থাকিবগে এতিয়া 4 L মানে কিমান হৈ গ'ল 4 ইয়াৰ এটা সাইড কিমান হৈ গ'ল 4 অৰ্থাৎ এই ঘনকটোৰ দৈৰ্ঘ্য কিমান হৈ গ'ল 4 প্ৰস্থ কিমান হৈ যাব 4 প্ৰস্থ 4 আৰু উচ্চতা কিমান হ'বগে 4 এতিয়া এনেকুৱা ধৰণৰ দুটা ঘনক আমাৰ কি কৰিছে লগ লগাই দিছে এনেকুৱা ধৰণৰ দুটা ঘনক যেটা আমাৰ লগ লগাই দিব তাৰ মানে এটো এটা ঘনক আৰু এটো এটা ঘনক এটা ঘনক লগ লগাই দিলে ইয়াৰ ফলত কি হ'ব আমাৰ দৈৰ্ঘ্য কিমানলৈ গুচি আহিব এতিয়া 8লৈ 4 4 8 প্ৰস্থ কিমান থাকিব অথনিৰ নিচিনাই 4 আৰু উচ্চতা কিমান থাকিবগে 4 তো দৈৰ্ঘ্য প্ৰস্থ উচ্চতা আমি কি পাম L পাম 8 দৈৰ্ঘ্য পাম 8 প্ৰস্থ কিমান পাম 4 আৰু উচ্চতা কিমান পাম 4 তো এটা আমাৰ কি কৈছে ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিবৰ কাৰণে আমি কি কৰিম পৃষ্ঠকালি নিৰ্ণয় কৰিবৰ কাৰণে ফৰ্মুলা আছে 2LB + BH + LH তো LB পূৰণ কৰা L আৰু B পূৰণ কৰিলে কিমান হ'ব 8 4 গুণ 32 কিমান হ'বগে 32 প্লাস B আৰু H পূৰণ কৰিলে কিমান হ'বগে 4 4 গুণ 16 আৰু LH পূৰণ কৰিলে 8 4 গুণ কিমান হৈ গ'ল 32 তো গোটেইকেইটা যোগ কৰি দিয়া কিমান পাবা 6 4 10 শূন্য 7 1 3 3 6 7 8 আশী পালো 2 পূৰণ হৈ আছিলে তো কিমান হ'বগে 160 আছে অপচন আছে অপচন A 160 হৈছে 19ত যাওঁ ঊৰ্ধ্বক্ৰমত সজোৱা তথ্যৰাজি আছে আমাৰ এইখিনি মধ্যমা হৈছে 35 হলে x ৰ মান কিমান হৈছে কেইটা পদ আছে 1 2 3 4 5টা পদ হয়নে তো ফৰ্মুলা কি আছিলে মধ্যমা উলিওৱা n + 1 তলত হ'বগে 2 কেইটা পদ আছিলে 5টা পদ 5 + 1 তলত 2 তাৰ মানে 6 তলত হৈ গ'ল 2 2 এ 6 কেইটা যাব 3 তাৰ মানে 3 নম্বৰ পদটো হৈছে মধ্যমা পদ এটা মধ্যমা পদ হৈছে কিমান x + 1 2 3 x + 30 তো x + 30 এটো হৈছে মধ্যমা পদৰ ভ্যালুটো কিমান দিছে মানটো কিমান দিছে 35 35 তো x = হ'ব 35 - 30 কিমান থাকিলেগে 5 ইয়াৰ উত্তৰ কিমান হ'বগে 5 অপচন বি এটা নেক্সট প্ৰশ্নটো চোৱা লুডুগুটি মাৰিলে দুইতকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱনা লুডুগুটিটো মাৰিলে দুইতকৈ ডাঙৰ কি সংখ্যা পায় 3 4 5 আৰু 6 পাম তাৰ মৌলিক সংখ্যা কি আছে 3 আৰু 5 তো সম্ভাৱনা কেইটা আছে দুটা মুঠ সম্ভাৱনা কেইটা আছিল 6টা 2 ৰে একত যাব 2 3 বাৰ যাব ইয়াৰ আনসাৰ কি হ'বগে অপচন ডি 21 এটা ট্ৰেপিজিয়ামৰ কালি কৈছে 1350 ইয়াৰ সমান্তৰাল বাহুৰ দুটাৰ সমষ্টি উচ্চতা 3 গুণ হলে উচ্চতা কিমান হ'ব তো ট্ৰেপিজিয়ামৰ ফৰ্মুলা আমি জানিব লাগিব কালি ইয়াত কিমান আছিলে L + B H এটো কিমান হ'বগে হাফ কালি কিমান কৈছে 1350 ইয়াত কিমান আহিলে হাফ আহিলে L + B মানে কিনো উচ্চতাৰ 3 গুণ তাৰ মানে এটো হ'বগে 3h তাৰ মানে 3h * h উচ্চতাৰ 3 গুণ দৈৰ্ঘ্য প্ৰস্থৰ আহিছে সমান্তৰাল বাহু দুটাৰ যোগফল
উচ্চতাৰ 3 গুণ 3s, সেইকাৰণে 3s আহিছে ইয়াত। তো আমি 2টো এফালে লৈ যাওঁ 1350, 2টো পূৰণ হৈ যাব ওপৰলৈ বজ্ৰগুণন পদ্ধতি। ইয়াত কিমান থাকিলে 3, 3টো এফালে গুচি আহিব আৰু ac স্কয়াৰ ইয়াত কিমান থাকিবগে ac স্কয়াৰ। তো 3 দিয়া খন কৰি দিয়া, 3 সেকেন্ড কিমান হৈ গ'ল 12, 3 5 সেকেন্ড কিমান হ'ব 15, ইয়াত 0, 450 আৰু 2 পূৰণ কৰিলে কিমান হ'বগে 900 ac স্কয়াৰ। এতিয়া h হলে কি হ'ব, h হলে এইটো হ'বগে, তাৰ মানে ইয়াৰ বৰ্গমূল কিমান হ'বগে 30। উচ্চতা কিমান পালো আমি ইয়াত অপচন ডি 30, 21 নম্বৰ গ'ল, 21 নম্বৰ গ'ল। এতিয়া 22 নম্বৰ, 22 নম্বৰটো চোৱা, আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা কোনে হৰণ কৰিব লাগিব 4, 9 আৰু 10। এতিয়া হেৰি বৰ্গ সংখ্যা হয় নহয়, প্ৰথম কথাটো চিলেকশ্যন কৰা। এইটো হয়, ইয়াৰ পিছফালে দুটা শূন্য আছে, দুটা শূন্য আছে, ইয়াৰ পিছফালে এটা শূন্য আছে, গতিকে অপচন ডিটো হ'বই নোৱাৰে। অপচন ডি এটা পূৰ্ণবৰ্গ সংখ্যা নহয়, কাৰণ কি পিছফালে 2টা 4টা 6টা এনেকুৱা ধৰণৰ শূন্য থাকিব লাগিব। 144টো চিলেক্ট কৰিলোঁ, 10 দিয়া হৰণ নাযায় কাৰণ পিছফালে শূন্য নাই। নেক্সট অপচন আমি ল'লো কিমান ল'লো 900। তো 900ক আমি চাওঁ, 10 দিটো হৰণ যাবই, 10 দি হৰণ যাবই, 0 কটা কাটি গ'ল। 9 দি যাবনে, 9 দিও যাব, 9 দি কেইবাৰ যাব 100 বাৰ যাব, আৰু কি থাকিলে অপচনটো 4, 4 দি 900 চোৱা, 4 দিন কিমান হৈ গ'ল 8, কিমান হৈ গ'ল 10, 4 দিন কিমান হৈ গ'ল 8, কিমান থাকিলে 20, 4 5 দিন কিমান হৈ গ'ল 20 গৈছে। গতিকে যেহেতু 900 এটা পূৰ্ণবৰ্গ সংখ্যা হয়, 900 লগত আমি কৰি আহিছিলোঁ, 900 কিমান হয় ঘনমূল 30, গতিকে 900 এটা পূৰ্ণবৰ্গ সংখ্যা হয়, গতিকে এই অপচনটো শুদ্ধ হ'ব 900, কাৰণ 4, 9 আৰু 10 তিনিওটাৰে ইয়াত হৰণ যায় হৈছে। তাৰপিছত চাওঁ 23 কি কৈছে kx স্কয়াৰ, কি কৈছে kx স্কয়াৰ মাইনাছ 8x প্লাছ 6। ইয়াৰ শূন্যবিলাকৰ সমষ্টি কিমান হয় 4 হয়। ক মান কিমান, শূন্য সমষ্টিৰ বিষয়ে আমি কি জানো, শূন্য সমষ্টিৰ বিষয়ে জানো যে আলফা প্লাছ বিটা ইজিকেল টু মাইনাছ b বাই a। ইয়াত b কি আছে মাইনাছ 8, b ভ্যালু কিমান আছে মাইনাছ 8, এইটো মাইনাছ এইটো মাইনাছ, b ভ্যালুটো হৈছে মাইনাছ 8 এইটো জায়গা হৈছে, আৰু a মানে কিমান আছিলে k। এতিয়া কৈছে শূন্যৰ সমষ্টি কিমান কৈছিলে 4, শূন্যৰ সমষ্টি কিমান কৈছিলে 4, গতিকে এহেন দুটা শূন্য যোগ কৰিছো, গতিকে আমি উত্তৰ কি পাম ইয়াত 4। এতিয়া এফালে লৈ যোৱা 4k ইজিকেল টু কিমান হ'বগে 8, k ইজিকেল টু 8, 4টো এফালে গুচি আহিলে, কিমান পালো k মানে 2 আছে c। 24টো চোৱা, এটা দ্বিঘাত বহুপদ আঁকি দুটা ভিন্ন শূন্য থাকিলে লেখডালে x অক্ষক ছেদ কৰা বিন্দুৰ সংখ্যা হ'ব। দুটা ভিন্ন শূন্য থাকে, যদি শূন্য দুটা থাকে তেনে লেখডালক দুটা বিন্দুত ছেদ কৰিব, হয় নহয়, গতিকে ইয়াৰ উত্তৰ কি হৈ যাব 2। 24 ইজি প্ৰশ্ন। 25 এইটো চোৱা, 25ত কি কৈছে কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ। আচ্ছা, এটা চলকযুক্ত, এইটোতো নহয়, দুটা চলক আছে, এইটোতো দুটা চলক আছে, এইটোত এটা চলক আছে আৰু ইয়াত এটা চলক আছে, কিন্তু এইটো স্কোৱাৰ আছে, এইটো হৈছে দ্বিঘাত সমীকৰণ, ৰৈখিক সমীকৰণ নহয়। ৰৈখিক সমীকৰণ হ'বলৈ হ'লে যেনেকে 3t আছে, 3t ওপৰত একো থাকিব নালাগে, অৰ্থাৎ কি আছে 1 আছে, গতিকে আমাৰ অপচন ডি শুদ্ধ উত্তৰ। 25 পিছত কিমান হ'ব 26, কি কৈছে kx প্লাছ 2y, 26 নম্বৰ কি কৈছে kx প্লাছ 2y ইজিকেল টু কিমান কৈছে 5, আৰু নেক্সট কিমান কৈছে 3x প্লাছ y ইজিকেল টু কিমান কৈছে 1। একক সমাধান থাকিব, কেতিয়া থাকিব, কণ্ডিশ্যন কেইটামান দিছে, k মানে 0 হ'ব পাৰে, 2 হ'ব পাৰে, k মানে 6 নহয় বাকী চব হয়। ইয়াৰ অৰ্থ হৈছে k মানে 6 নহয় বাকী চব হয়, k মানে ইয়াত 3। তো আমি কৰি চাওঁ, একক সমাধান থাকিবলৈ হ'লে অপচন কি আছিলে a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হ'ব লাগিব। তো আমি চাওঁ ওপৰত কি আছিলে k, তলত কিমান আছিলে 3, b1 কি আছে 2, তলত কিমান আছে একো নাই মানে কি আছে 1।
এতিয়া প্ৰথম অপশ্যনটো যদি মই বহুৱাওঁ 0 পাম। 3 0 খন কৰিলে কিমান হ'ব 0। গতিকে আমি ইয়াত কি দেখিছোঁ এইটো হ'ব পাৰে। নেক্সটটো যাওঁ। k মানে কিমান 6। k মানে কিমান বহাই দিম 6। ইয়াত k জাগাত কি বহিব এতিয়া আমাৰ 6। তো 3 দি 6 কেইবাৰ যাব দুবাৰ ইউজ অপশ্যন কি একে কথা মিলি গৈছে। অৰ্থাৎ 6 যদি বহে তেনেহ'লে এইটো মিলি যাব। অৰ্থাৎ যিটো কৈছে একক সমাধান থাকিব সেইটো কণ্ডিশ্যন নহ'ব। ই মিলিব নালাগে। তো আমি কি দেখিছোঁ 6 ক্ষেত্ৰত মিলিছে আৰু 6 বাহিৰে যিকোনো মান তুমি যদি বহুৱা তেনেহ'লে সি নিমিলিব। সেয়েহে আমাৰ k মানে কিমান হ'বগে 6 বাহিৰে 6 হ'ব। এইটো শুদ্ধ উত্তৰ। 27 ইয়াৰ মূলৰ সংখ্যা সুধিছে। আমি এইটো কৰি চাব লাগিব। x + 2 হোল কিউব = s কিউব - 4। এইটো a + b হোল কিউব। ইয়াৰ ফৰ্মুলা কি আছিলে a কিউব + 28 a স্কয়ার b + 28 a b স্কয়ার = কিমান হৈ গ'ল s কিউব - 4। এটা চোৱা সমান চিহ্নৰ দুইফালে একে চিহ্নযুক্ত একে বীজগণিত ৰাখি আছে। গতিকে এহাতি কি হৈ যাব ইটো হেতু কেনসেল কৰি দিব। তো এতিয়া বাকিখিনি জায়গাত কি আছে x ৰ ওপৰত 2 দেখিছো অৰ্থাৎ x স্কয়ার। যদি x ৰ ওপৰত 2 থাকে তেনেহ'লে তাৰ সৰ্বোচ্চ মূলৰ সংখ্যা কিমান হ'ব পাৰে 2টা। গতিকে ইয়াৰ মূলৰ সংখ্যা কেইটা হ'ব পাৰিব 2। অপশ্যন ডি 2। ইয়াৰ অপশ্যন কি হ'বগে ডি। 27 গ'ল। তলত কোনটো সমীকৰণৰ দুটা বাস্তৱৰ সমান মূল আছে। বাস্তৱৰ সমান মূল থাকিবলৈ হ'লে কণ্ডিশ্যন কি আছিলে b² - 4ac = কিমান হ'ব লাগিব 0। এইটো 24 নম্বৰ কুৱেশ্যন 28। তো b² - 4ac তো প্ৰথমটো লওঁ উঠাই পেলাই b² হ'লে কিমান হ'ব 14² - 4 a মানে কিমান আছে 3 আৰু c মানে কিমান আছে -5। এতিয়া চোৱা ইয়াৰ ৰিজাল্টটো কোনো কাৰণতে 0 হ'ব নোৱাৰে। কিহৰ কাৰণে নোৱাৰে এইটো মাইনাছ মাইনাছ প্লাছ হৈ যাব। অৰ্থাৎ ইয়াত যিমানে নাপাওঁ কিয় এইটোৰ লগত এইটো যোগহে হ'ব। যোগ হ'লে কেতিয়াও 0 হ'বগে নোৱাৰে। গতিকে এইটো অপশ্যন গ'ল। আমি নেক্সট অপশ্যন যাম। নেক্সট অপশ্যন b² - 4ac। b ইয়াত কিমান আছে 2 b² - 4 a মানে কিমান 4 c মানে কিমান -1। ইয়াতো একে অৱস্থা দেখিছোঁ মাইনাছে প্লাছ। গতিকে এইটো কমিব নোৱাৰিব। 3 নম্বৰ অপশ্যন চাওঁ b² মানে হৈছে 9²। সৰি b² মানে হৈছে -6² -4 a মানে কিমান 9 c মানে কিমান 1। এইটো সম্ভাৱনা আছে চোৱা এইটো ৰিজাল্ট মাইনাছত যদিও আছে স্কয়াৰ থকাৰ কাৰণে কি হ'লে আহিবহি পজিটিভলৈ আহিব। তাৰমানে 6 7 কিমান হৈ গ'ল 37 মাইনাছ 9 7 কিমান হৈ গ'ল 37। কিমান হ'ব এনসাৰ আমাৰ 0। আমি কি পাইছিলোঁ b² - 4ac ভ্যালুটো 0 হ'ব লাগিব তেতিয়াহে দুটা বাস্তৱ আৰু সমান মূল থাকিব। গতিকে আমাৰ অপশ্যন সি শুদ্ধ। 29 প্ৰথম পদ আৰু শেষ পদ। তো ইয়াৰ এটা ফৰ্মুলা আছে। প্ৰথম পদ কিমান আছিলে a মানে কিমান কৈছে 1 আৰু শেষ পদ আমি কি বুলি লিখিছিলোঁ l তাৰমানে এইটো হৈছে 11। যোগফল কিমান কৈছে 36। তো আমি ইয়াত ফৰ্মুলা আছিলে s = n/2 a + l। যোগফল কিমান কৈছে 36 কিমান কৈছে 36। n হৈছে পদৰ সংখ্যা। কৈছে আমাক পদৰ সংখ্যা কিমান হ'ব। গতিকে n আমি উলিয়াব লাগিব। n টো ইয়াতে থাকক 2টো ইয়াত থাকক a + l কিমান হ'বগে 12। 2 দি 12 কিমান বাৰ যাব 6 বাৰ যাব। 6টো যদি তুমি এফালে লৈ আহা ই ইয়াৰ পৰা ইয়ালৈ গুচি আহিব 6 তে কিমান যাব 6 বাৰ যাব। তো n মানে কিমান থাকিলেগে 6 অৰ্থাৎ 6টা পদ হ'ব। বুজি পাইছো অপশ্যন এ। অপশ্যন কি হ'ব ইয়াত এ। 30 প্ৰতিটো সংখ্যাৰ তলৰ কোনটো সমান্তৰাল প্ৰগতিৰ এটা পথ। তো ইয়াৰ ফৰ্মুলা কি আছিলে an = a + n - 1 কিমান হ'বগে d। তো আমি ইয়াত চাওঁ কিমান নম্বৰ পদ বুলি কৈছে আমি নাজানো কিন্তু পদৰ
ভ্যালুটো কিমান দিয়া আছে, মানটো কিমান দিয়া আছে 42। আমি যদি এ নম্বৰ অপশ্যনত গুচি যাওঁ তেনেহ'লে আমি কিমান পাম ইয়াত 42। এ মানে কিমান আছে 92 প্লাছ এই যে পদটো লিখিছো কিমান নম্বৰ পদ হ'ব পাৰে এনে ক'ব, গতিকে আমাৰ ওচৰত n বৰ্তমান নাই। ডি যাব লাগিব 86 পৰা 92 মাইনাছ কৰি দিয়া, 86 পৰা 92 মাইনাছ কৰি দিয়া কিমান 12 পৰা 6 গ'লে কিমান থাকিবগে 6। তো এই আনসাৰ আহিলে কি -6 থাকিব। হা, ডাঙৰ লগত কি আছে মাইনাছ আছে। এতিয়া চোৱা তোমালোকে n = 42, এটা 92 টো এফালে লৈ আহা কিমান হ'ব -92 + 42 = n - 1, এটো কিমান হ'বগে -6। 92 পৰা 42, 92 পৰা 42 মাইনাছ কৰিছা, 92 পৰা 42 মাইনাছ কৰিছা আমাৰ কিমান হ'ব 2 পৰা 2 গ'লে 0, 9 পৰা 4 গ'লে কিমান থাকিবগে 5, 50। তো ইয়াত আনসাৰ কিমান আহিব 50। এটো যদি এফালে লৈ আহা কিমান হ'ব -6। এটো কাটিলে অখণ্ড ধনাত্মক অখণ্ড সংখ্যা নাপাওঁ, গতিকে আমাৰ এটো অপচন নহ'ব। দুই অপশনটো চোৱা 102। তো ইয়াত কি আছে পদটোত কিমান মান আছে 42। ইয়াৰ প্ৰথম পদ কি আছে 102 আৰু ডি কিমান পাম, ডি মানে আছে সাধাৰণ অন্তৰ 95 পৰা 102 কিমান হ'ব এফালে 2 5। 102 পৰা আমি কিমান মাইনাছ কৰি দিব লাগিব এতিয়া 95 পৰা মাইনাছ কৰিব লাগিব দেই। 95 মাইনাছ 102। তো ইয়াৰ আনসাৰ মাইনাছতে আহিব কিমান হয় -7 হ'ব হৈছে। এতিয়া 102 পৰা 42 মাইনাছ কৰি দিয়া, 102 এফালে যেহেতু লৈ যাম -102 প্লাছ 42 থাকিব। তো 102 পৰা 102 পৰা তুমি 42 মাইনাছ কৰি দিয়া কিমান পাবা 0, 10 পৰা 4 গ'লে কিমান থাকিব 6, 60। তো ইয়াত আমি আনসাৰ কিমান আহিব এইখিনি জেগাত আমাৰ 60। -7 টো এফালে আহিব, এতিয়া এইটো কাটাকাটি যায় কিন্তু দশমিকত ওলাবগে, অখণ্ড সংখ্যা নহ'ব, ধনাত্মক অখণ্ড সংখ্যা নহ'ব, গতিকে আমাৰ এইটো অপশ্যনো নহ'বগে। 3 নম্বৰ অপশ্যন চাওঁ আমি এতিয়া। 3 নম্বৰ অপশ্যনত কি কৈছে 2 6 10, এইটো হ'ব লাগে চাওঁ। প্ৰথম পদ কিমান কৈছে 2, এইটো কিমান আছিলে 42 প্লাছ n আমি নাজানো n - 1, ডি কিমান 6 পৰা 2 গ'লে কিমান থাকিবগে 4। এতিয়া 2টো এফালে গ'ল মাইনাছ হৈ গ'ল কিমান থাকিলে 40, 4টো ইয়াত তললৈ আহিলে হ'ল 4টা কিমান বাৰ যাব 10 বাৰ যাব, ইয়াত কিমান থাকিবগে n - 1। বুজি পাইছেনে? এই জায়গাটো ইয়াত থাকি গ'ল, 2টো এফালে গুচি গ'ল, গতিকে 42 পৰা 2 গ'লে কিমান থাকিব 40 থাকিব। এইখিনি জেগা পৰা 4টো এফালে তললৈ গুচি আহিলে, 4 যদি 40ক ডিভাইড কৰিলে 10 পালো, গতিকে এইটো -1টো এফালে লৈ আহিলে কিমান পাম 11। এটা পদ আছে 11 নম্বৰ পদটো হ'ব, গতিকে আমাৰ অপশ্যন চি কৈছে 42 সংখ্যাৰে তলৰ কোনটো সমান্তৰাল প্ৰকৃতিৰ এটা পদ। আমি কি দেখিছো অপশ্যন চি এটা পদ হয় 30। এংগল এবিচিত XY সমান্তৰাল BC, এইটো ABC XY হৈ গ'ল। আৰু কি কৈছে AB = 4BX, AB যিমান হ'ব BX ৰ 4 গুণ হ'ব। যদি BX টো মই ধৰি লৈছো m, তেনেহ'লে AB কিমান হ'বগে 4m হ'ব। YC কিমান কৈছে 2, YC কিমান কৈছে 2। অকণ ধুনীয়া কৰি দিওঁ নেকি হা কি কয় অ'কে। ইয়াতে আছে নহয় কিবা কিবি ছেটবিলাক ধুনীয়া ধুনীয়া, মই পাহৰিয়ে গৈছিলোঁ। এইটো হৈ গ'ল ধুনীয়া হৈ গ'ল। এটা কি হৈ গ'ল XY, এইটো হৈ গ'ল XY, এইটো A B আৰু C, এটা ধুনীয়া হৈ গ'ল। এইকণ আমি ধৰি লৈছোঁ m, তেনেহ'লে AB কিমান হৈ যাবগে 4m। তেনেকে YC কিমান কৈছে 2, গতিকে এইডাল কিমান হ'বগে 2 × 4 8 হৈ যাব। এইকণ যদি 8 হয় ইয়াৰ পৰা ইয়ালৈকে 8, মানে ইয়াৰ পৰা ইয়ালৈকে কিমান হৈছে 8, তেনেহ'লে এইখিনি কিমান হ'ব 6 হ'ব লাগিব। বুজি পাইছো? 8 পৰা 2 বাদ দি দিবা, এইখিনি জেগা কিমান থাকিবগে 6। এইটো অপশ্যন বি, ইয়াত অপশ্যন বি হ'ব। 31 গ'ল, 32 কৈছে CM। আচ্ছা, দুটা ট্ৰায়াঙ্গল আকৌ আঁকি দিওঁ। এটা হৈছে ক'ত গৈছে গ'ল, এটা কালাৰ লৈ লওঁ।
এটা এটা এংগল ললো আৰু এটা এটা এংগল ললো হ'ব এটা এংগল সদৃশ হয় ABC আৰু PQR তো নাম দি দিলো মই ABC এটো হৈছে PQR হল ABC আৰু PQR CM হৈছে মধ্যমা এটো হৈছে CM আৰু এটো হৈছে R কি কৈছে RN হৈছে মধ্যমা এন দুটা সদৃশ ABC আৰু PQR সদৃশ গতিকে ইয়াৰ কলৰ কোনটো কন্ডিশন হ'ব AMC PNR এটো অপশন শুদ্ধ এই অপশন ABC সৰি AMC PNR হৈছে অপশন A 32 next এটা বৃত্তৰ ব্যাস হৈছে AB এটা বৃত্তৰ ব্যাস হৈছে কিমান AB হয়তো এটা বৃত্তৰ ব্যাস কিমান হৈছে AB কেন্দ্ৰ হৈছে 2, -3 আৰু B স্থানাংক হৈছে 1, 4 তো A স্থানাংক কিমান হ'ব দিছে A স্থানাংকটো কিমান হ'ব এটো মই ধৰি লৈছো xy সো এটো হৈছে মধ্যবিন্দু অনুপাত সমানে ভাগ হৈছে গতিকে আমাৰ কি হ'ব 1 + 1 কিমান হ'ব 2 এফালে কিমান হ'বগে 2 ইয়াত কি হৈছে 2, -3 ইজিক্যালি কিমান হ'বগে এই দুটা প্লাস কৰিব লাগিব x + 1 আৰু y + 4 এটা এই লগত কম্পেয়াৰ কৰা দুই লগত কি মিলিব x + 1/2 আৰু -3 লগত কি মিলিব y + 4/2 সো 2 দুগুণ হৈ গ'ল 4 -1 = x 1 টো এফালে লৈ আহিলো গতিকে -1 হ'ল তো x মানে কিমান পাবগে 3 ইয়াত খতম হৈ গ'ল 3 দুগুণ কিমান হৈ গ'ল -6 = y + 4 4 টো এফালে আহিলে -4 হ'ব তো -6 - 4 কিমান পামগে -10 = y তো x মানে আমি কিমান পালো 3 y মানে কিমান পালো -10 অপশন সি x মানে 3 y মানে হৈছে -10 তো অপশন সি 33 34 কি কৈছে এবাৰ লেখা আছিলে এটা লেখা আছিলে এই বিন্দুটো হৈছে এটা ধৰি লৈছো A কিমান -6 10 আৰু B হৈছে B কি হ'বগে 3, -8 হৈছে -4 আৰু 6 বিন্দুটোৱে এটা -4 আৰু 6 এই বিন্দুটোৱে ৰেখাডালক কি অনুপাতত ভগাইছে হেতুকে আমাক সুধিছে তো একেবাৰে সহজ কাম তো আমি ধৰি লৈছো ইয়াত k আৰু 1 অনুপাতত ভগাইছে কি অনুপাতত ভগাইছে k আৰু 1 k/1 অনুপাতত ভগাইছে তো ইয়াত ফৰ্মুলা কি আহিব এই বিন্দুটো -4 6 ইয়াত থাকক সমান কিমান হ'বগে ইয়াত k + 1 হ'বগে আৰু ইয়াতে কিমান হ'বগে k + 1 অনুপাত কেইটা গ্ৰুপ হয় তাৰ পিছত আমি কি কৰিব লাগে k লগত এটো লগত এটো প্ৰথম লগাম অৰ্থাৎ ইয়াত 3k আকৌ 1 ৰ লগত এটো হ'ব প্লাস 1 into -6 হল তাৰপিছত k লগত এটো হ'ব -8k k লগত কোনটো হ'বগে এইটো 1 ৰ লগত কোনটো হ'ব এই y পজিশনটো এখিনি জায়গা y হয় এখিনি জায়গা x হয় গতিকে x ল'ব লাগিব প্লাস 1 into 10 কিমান হ'বগে 10 হৈছে তো তাৰপিছত এটা কি কৰিব লাগিব এটো -4 এটো লগত এটো জায়গা কম্পেয়াৰ কৰিম 3k এটো প্লাস মাইনাস -6 হৈ যাব হৈছে এটো k + 1
এটা 4 লগত k মাইনাছ k লৈ কিমান হ'বগে 4k প্লাছ মাইনাছ মাইনাছ 4 হৈছে ইকুৱেল টু কিমান হ'বগে 3k প্লাছ মাইনাছ মাইনাছ 6 এটো এফালে লৈ আহা মাইনাছ 3k হ'ব মোৰ ওচৰত মাইনাছ 4k আৰু মাইনাছ 3k আহি গ'ল আৰু এটো মাইনাছ 6 আছিল এটো এফালে গ'লে কিমান হ'বগে প্লাছ 4 তো ইয়াৰ আনসাৰ কিমান আহিবগে মাইনাছ 2 ইয়াৰ আনসাৰ কিমান আহিব মাইনাছ 7k তো এখিনি ইয়াত লিখিছো তো k ইকুৱেল কিমান হ'ব -2 তলত -7 মাইনাছ মাইনাছ কেনসেল হৈ যাব কিমান থাকিব 2/7 k তলত তুমি 1 ধৰা গতিকে k = 1 ইকুৱেল টু 2:7 কি অনুপাতত ভাগ কৰিব 2:7 হৈছে আজিলৈ ইমানতে বাকিখিনি নেক্সট চেপ্টাৰ